জুবিনবিহীন প্ৰথমটো আজি পুৱা আৰু আচলতে আমি জুবিনৰ মৃত্যুৰ দিনাখনেই ঘোষণা কৰিছিলোঁ যে জুবিনক আমি কেতিয়াও কায়িকভাৱে মৃত্যু হ'ল ঠিকেই, কিন্তু আমি তেওঁক অমৰ কৰি ৰাখিম। আৰু সেই অমৰ কৰি ৰখাৰ যিটো নেকি আমাৰ ঘোষণা, সেই ঘোষণা মতেই আজি তেওঁৰ জন্মদিনত এই ধৰণে আজি জুবিনৰ যি পূৰ্ণায়ব প্ৰতিমূৰ্তি স্থাপনত আজি গোটেই চিপাঝাৰবাসী ৰাইজ আৰু বিশিষ্ট ব্যক্তিসকল আহি উপস্থিত হৈছে। আৰু একেধৰণে আজি পূৰ্ণায়ব মূৰ্তিৰ শুভাৰম্ভ কৰাৰ উপৰিও আধাৰশিলা স্থাপন কৰাৰ উপৰিও আজি আমাৰ যি নেকি জীৱন সুৰভি নামৰ এটা আঁচনি, ৰক্তদান আঁচনি এটা ঘোষণা কৰিছে আমাৰ অসম চৰকাৰ তথা আমাৰ দলে। গতিকে সেইটো আজি বিভিন্ন ব্যক্তিসকলে ইতিমধ্যে তেজ বা ৰক্তদান পৰ্ব তেওঁলোকে সম্পন্ন কৰি আছে। আৰু লগে লগে আমাৰ ইয়াতো আজি আপোনালোকে নিশ্চয় দেখিছে যে এটা বৰ্ণাঢ্য পৰিৱেশত আৰু গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত জুবিনৰ যিটো নেকি অভাৱ, সেই অভাৱৰ মাজতো সকলোৱে আজি সমগ্ৰ অসম তথা পৃথিৱীৰ বহু লোকে আজি কি কৰিছে যে জুবিনক আজি দিনটোত স্মৰণ কৰি নিজেই ধন্য হৈছে। আৰু জুবিনক কোনেও কেতিয়াও মৰিবলৈ নিদিয়ে। তেওঁৰ আত্মা, তেওঁৰ যিটো চিন্তাধাৰা, তেওঁৰ গীত সকলোৰে অন্তৰত থাকিব। গতিকে সেইটোকে প্ৰতিপন্ন কৰিবৰ কাৰণে আমি চিপাঝাৰত যি নেকি আৰম্ভণি শুভ হৈছিলোঁ, সেই শুভাৰম্ভণি হোৱাৰ কাৰণে মই সকলো আমাৰ চিপাঝাৰবাসী ৰাইজক আৰু আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। কিমান দিনৰ মূৰত আমি অন্ততঃ ভাবিছোঁ যে 2 মাহৰ ভিতৰতেই পূৰ্ণায়ব প্ৰতিমূৰ্তি আমি অন্ততঃ ইয়াত স্থাপন কৰিব পাৰিম। কেন্দ্ৰীয়ভাৱে আমাৰ যিহেতু সমজিলাৰ সদৰ হয় আৰু এই সদৰৰ এই খেলপথাৰতেই আমি আৰম্ভ কৰিছোঁ। আৰু এইটোও অৱশ্যে মই ক'ব পাৰোঁ যে আমাৰ বিভিন্ন স্থানতো বহুতে বিচাৰিছে। আমি চাই বুজি আমি আৰু হয়তো 2-3টা জেগাত বা স্থানত আমি তেওঁৰ প্ৰতিমূৰ্তি, পূৰ্ণায়ব প্ৰতিমূৰ্তি আমি স্থাপন কৰিম। আৰু লগতে আমাৰ অতি মৰমৰ চেনেহৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি আৰু 2 ঠাইত আমি আৰম্ভ কৰিম। আজি বিশেষ এটা সংকল্প লোৱাৰ দিন বুলি ক'ব পাৰি। হয়, জুবিনৰ যিহেতু 53 দিন। হয়, কেনেধৰণে পালিছে? আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে আমি যিটো নেকি জীৱনদায়িনী যিটো আঁচনিত তেজ দান, ৰক্তদান, এই ৰক্তদানৰে আমাৰ দলে যেনেকৈ জীৱন সুৰভি নামেৰে আজি দিনটো অভিহিত কৰিছে, সকলোৰে জীৱন সুৰভি হওক আৰু সকলোৰে জীৱন যাতে অত্যন্ত জুবিনৰ যি নেকি চিন্তা চেতনাৰে উদ্দীপ্ত হওক, সেই ধৰণৰ এটা বিশেষ লক্ষ্য উদ্দেশ্যৰ আগত ৰাখি আমি সকলো ব্যক্তিকে লগত লৈ বিভিন্ন ধৰণৰ ব্যক্তি, এইটো আমি কোনো ধৰণৰ দলীয় কাৰ্যসূচী হৈ থকা নাই। এতিয়া সকলোকে লগত লৈ আমি আজি এই কামখিনি কৰিছোঁ। আৰু মই ভাবোঁ যে আজিৰ যিটো বাৰ্তা অসমবাসীয়ে দিব, সেই বাৰ্তাই হ'ব আমাৰ বাৰ্তা।